মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিহেতু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে গতিকে সকলোৱে বিভিন্ন ধৰণৰ কলেজত নিজৰ নামভৰ্তিৰ কাৰণে সাজু হৈছে বিভিন্ন কলেজত তোমালোকে অনলাইন সাবমিশনৰ কাৰণে এতিয়া ৰেডি হৈছে গতিকে লগতে তোমালোকে কি সাবজেক্ট পঢ়িবা আৰ্টছত সেইকাৰণে তোমালোকে সাজু হৈছে গতিকে আৰ্টছৰ যিখন ইকনমিক্সৰ পেপাৰ ক্লাছ 11ৰ এছএছ ফাৰ্ষ্ট ইয়াৰ যিখন সিলেবাস সেই সিলেবাসখন তোমালোকৰ আগত দাঙি ধৰিছোঁ যাতে তোমালোকে কি পঢ়িব লাগিব সেই কথাখিনি আগতে আভাস পোৱা আৰু তোমালোকে পেপাৰখন চুজ কৰিবৰ কাৰণে তোমালোকৰ সুবিধা হয় যেহেতু বহুতো ষ্টুডেণ্টে ইকনমিক্স বুলি ক'লে ভয় কৰা গতিকে ইকনমিক্স বুলি ভয় কৰিবলগীয়া কোনো কথা নাই গতিকে তোমালোকে সিলেবাসখন এবাৰ যদি ভালকৈ চকু ফুৰাই চোৱা ইয়াৰ কিছুমান বস্তু তোমালোকে অলৰেডি পঢ়ি আহিছে যেহেতু তোমালোকৰ ক্লাছ 9ৰ পৰা ক্লাছ 9 আৰু 10ত তোমালোকৰ ইকনমিক্সৰ এটা পাৰ্ট দিছে কিছুমান বস্তু তোমালোকে অলৰেডি পঢ়ি আহিছে আৰু ইকনমিক্সৰ লগত তোমালোকৰ অলপ জনাজাত হৈছে গতিকে ইকনমিক্সৰ যিখন পেপাৰ এতিয়া তোমালোকক ক্লাছ 11ত দিছে সেই পেপাৰখনৰ টোটেল 100 মাৰ্কছ আছে আৰু 100 মাৰ্কছৰ তোমালোকে কিন্তু 80 মাৰ্কছে তোমালোকে পৰীক্ষা দিব লাগিব 20 মাৰ্কছৰ কিন্তু এটা প্ৰজেক্ট ৱৰ্ক হ'ব আৰু তোমালোকৰ কি হ'ব পেপাৰখন দুটা ভাগত ভাগ কৰিছে পাৰ্ট এ আৰু পাৰ্ট বি পাৰ্ট এ পেপাৰখন হৈছে তোমালোকৰ ষ্টেটিষ্টিক্স ফৰ ইকনমিক্স সেইখন হৈছে ষ্টেটিষ্টিক্স ফৰ ইকনমিক্স আৰু পাৰ্ট বিখন হৈছে ইন্ট্ৰডাক্টৰী মাইক্ৰ' ইকনমিক্স এতিয়া ষ্টেটিষ্টিক্স ফৰ ইকনমিক্সক আমি অসমীয়াত অৰ্থনৈতিক পৰিসংখ্যা বিজ্ঞান বুলি ক'ব পাৰোঁ আৰু ইন্ট্ৰডাক্টৰী মাইক্ৰ' ইকনমিক্সক আমি ব্যষ্টিবাদী অৰ্থবিজ্ঞান বুলি ক'ব পাৰোঁ গতিকে এই দুটা ভাগত বা দুখন পেপাৰ হিচাপে পাৰ্ট কৰিছে আৰু প্ৰত্যেকখন পাৰ্টতে 40কৈ তোমালোকক ভাগ কৰি দিছে এতিয়া তোমালোকৰ যিখন ষ্টেটিষ্টিক্স ফৰ ইকনমিক্স তাত তোমালোকৰ যিকেইটা টপিক দিয়া হৈছে সেই টপিককেইটা তোমালোকে চাই লোৱাচোন এতিয়া তোমালোকৰ ষ্টেটিষ্টিক্স ফৰ ইকনমিক্স পৰিসংখ্যা বিজ্ঞানৰ অৰ্থনীতিৰ যিখন পেপাৰ দিয়া হৈছে সেই পেপাৰখনত তোমালোকৰ ইন্ট্ৰডাকশ্যন পাৰ্ট আছে কালেকশ্যন এণ্ড অৰ্গেনাইজেশ্যন এণ্ড প্ৰেজেণ্টেশ্যন অফ ডাটা ষ্টেটিষ্টিকেল টুলছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যন এই বস্তুখিনি তোমালোকে পঢ়িব লাগিব আৰু ইয়াত টোটাল তোমালোকৰ 40 মাৰ্কছ আহিব আৰু নেক্সট যিখন পাৰ্ট বি পেপাৰ সেই পাৰ্ট বি পেপাৰখনৰ ইন্ট্ৰডাক্টৰী মাইক্ৰ' ইকনমিক্স হ'ব আৰু সেইখন আমি যিহেতু অসমীয়াত ব্যষ্টিবাদী অৰ্থবিজ্ঞান বুলি কওঁ আৰু ইয়াত তোমালোকৰ কেইবাটাও ইউনিট আছে ইন্ট্ৰডাকশ্যন পাৰ্টত 4 আহিব মাৰ্কছ তাৰপিছত কনজিউমাৰ ইকুইলিব্ৰিয়াম এণ্ড ডিমাণ্ড আহিব তাত 14 মাৰ্কছ আহিব তাৰপিছত প্ৰডিউচাৰ্ছ বিহেভিয়াৰ এণ্ড ছাপ্লাই তাত 14 মাৰ্কছ আহিব আৰু ফৰ্মছ অফ মাৰ্কেট এণ্ড প্ৰাইচ ডিটাৰমিনেশ্যন আণ্ডাৰ পাৰফেক্ট কম্পিটিশ্যন তাত আহিব তোমালোকৰ 8 মাৰ্কছ গতিকে এনেকৈ মাৰ্কছটো ডিষ্ট্ৰিবিউট কৰি দিছে তোমালোকে এইখিনি চাবা এতিয়া ইয়াৰ ডিটেইলছ যদি আমি চাবলৈ যাওঁ তেতিয়া ষ্টেটিষ্টিক্স ফৰ ইকনমিক্সৰ যিখন আমাৰ অৰ্থনৈতিক পৰিসংখ্যা বিজ্ঞানৰ হয় ইন্ট্ৰডাকশ্যন পাৰ্টটোত আমি পঢ়িব লাগিব হোৱাট ইজ ইকনমিক্স মিনিং স্কোপ এণ্ড ইম্পৰ্টেঞ্চ অফ ষ্টেটিষ্টিক্স ইন ইকনমিক্স এইখিনি বস্তু পঢ়িব লাগিব খুব সহজ কথা এইখিনি কিন্তু তোমালোকে যিহেতু ষ্টেটিষ্টিক্সৰ বস্তুখিনি অলপ তোমালোকে চাই আহিছে তাৰপাছত যিটো ইউনিট আছে কালেকশ্যন অৰ্গেনাইজেশ্যন এণ্ড প্ৰেজেণ্টেশ্যন অফ ডাটা তাতো তোমালোকে এইখিনি প্ৰাইমেৰী ডাটা ছেকেণ্ডেৰী ডাটা প্ৰাথমিক ডাটা গৌণ ডাটা এইখিনি বস্তু তোমালোকে অলপ পাই আহিছে একেবাৰে অচিনাকি বস্তু নহয় প্ৰেজেণ্টেশ্যন অফ ডাটা জামেট্ৰিক মিন এৰিথমেটিক মিন পাই ডায়েগ্ৰাম ফ্ৰিকুৱেঞ্চি ডায়েগ্ৰাম পলি ডায়েগ্ৰাম বা হিষ্টগ্ৰাম গ্ৰাফ এইখিনি গ্ৰাফো তোমালোকে অলৰেডি যিহেতু কৰি আহিছে গতিকে এই বস্তুখিনি তোমালোকৰ কাৰণে কিন্তু অচিনাকি নহয় তাৰপাছত ষ্টেটিষ্টিকেল টুলছ ফৰ ইণ্টাৰপ্ৰিটেশ্যনৰ যিটো ইউনিট দিছে সেই ইউনিটটোত তোমালোকৰ যিখিনি লাগিব মেইন মেডিয়ান মোড সেইখিনি বস্তুৰ ওপৰত তোমালোকে পঢ়িব লাগিব সেইখিনি বস্তু তোমালোকৰ কাৰণে অচিনাকি নহয় সেইখিনি তোমালোকে অলপ হ'লেও পাইছা বা নহ'লেও এইখিনি বস্তু একেবাৰে জটিল নহয় সেইখিনি তোমালোকে এবাৰ বুজাই দিলেই পাৰিবা তাৰপাছত যিটো ছেকেণ্ড পাৰ্ট ইন্ট্ৰডাক্টৰী মাইক্ৰ' ইকনমিক্স ব্যষ্টিবাদী অৰ্থবিজ্ঞান হয় ব্যষ্টিবাদী অৰ্থবিজ্ঞানত প্ৰথমতে ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে হোৱাট ইজ দ্য মিনিং অফ মাইক্ৰ' ইকনমিক্স এনেকুৱা ধৰণে কুৱেশ্যন আহিব বা হোৱাট ইজ ইকনমিক্স এনেকুৱা ধৰণে আহিব সেইখিনি কথা তাৰ পাছত যিটো ইউনিট দিয়া আছে তাত দিছে কনজিউমাৰ ইকুইলিব্ৰিয়াম এণ্ড ডিমাণ্ড হোৱাট ইজ দ্য মিনিং অফ ডিমাণ্ড চাহিদা কাক বোলে চাহিদাৰ বিধি কাক বোলে বজাৰ মাৰ্কেট কি এনেকুৱা ধৰণে এইখিনি বস্তু তোমালোকৰ ইয়াত দিয়া হৈছে এই গোটেই বস্তুখিনি তোমালোকে এবাৰ চকু ফুৰাই চাবা গোটেইখিনি মই লাইন বাই লাইন পঢ়ি দিয়া নাই তাৰপাছত প্ৰডিউচাৰ্ছ বিহেভিয়াৰ এণ্ড ছাপ্লাই সেই বস্তুটো আহিব সেইটোতো তোমালোকৰ মিনিং এণ্ড প্ৰডিউচাৰ্ছ ফাংচনছ শ্বৰ্ট ৰান এণ্ড লং ৰান এইখিনি আছে
কষ্টৰ কথা আছে, ৰেভিনিউ দিয়া হৈছে। তাৰপাছত 7ৰ যিটো ইউনিট, সেইটো ইউনিটত পাৰফেক্ট কম্পিটিশ্যন, পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ কাক বোলে, পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ কিছুমান অভিধাৰণাৰ বিষয়ে লিখা। এনেকুৱা ধৰণৰ কিছুমান তোমালোকক বস্তু দিয়া হৈছে। এইখিনি বস্তু তোমালোকে ভালকৈ চাবা। গতিকে পুনৰবাৰ কৈছোঁ, ইকনমিক্স ছাবজেক্টটো তোমালোকে পঢ়িব পাৰা, একদম সহজ বিষয়, ভালকৈ মন দিলেই হ'ব। গতিকে যিহেতু আৰু খুব স্ক'ৰিং পেপাৰ হয়, ভালকৈ যদি তোমালোকে লিখা, নম্বৰ পাবলৈ খুব সহজ। গতিকে সকলোকে ধন্যবাদ জনালোঁ, তোমালোকৰ আৰু কৃতজ্ঞতা জনালোঁ, যাতে তোমালোকে ভালকৈ পৰীক্ষাত উত্তীৰ্ণ হয় পুনৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো তোমালোকৰ ৰিজাল্ট ভাল হয়। ধন্যবাদ।